আগতে মানুহে নিজৰ দুখ লুকুৱাই হাঁহিছিল, এতিয়া মানুহে নিজৰ দুখ লুকুৱাই ফিল্টাৰ লগায়। ইনষ্টাগ্ৰামৰ ষ্টৰীত সকলো সুখী, ফেচবুকৰ পোষ্টত সকলো ছাকচেছফুল, হোৱাটছআপৰ ষ্টেটাছত সকলো বিজি, কিন্তু ৰুমৰ ভিতৰত বহু মানুহ নিঃশব্দে ভাঙি আছে। ছ'চিয়েল মিডিয়াত লাইকছ বেছি মানে ভেলু বেছি বুলি ভাবি লয়, ফলোৱাৰ্ছ বেছি মানে লাইফ ছেট বুলি ধৰে। কিন্তু সত্যটো কি জানে? যাৰ প্ৰফাইল উজ্জ্বল তাৰ মাইণ্ডটো হয়তো অন্ধকাৰ। যি মানুহে অনলাইনত পাৰফেক্ট লাইফ দেখুৱাইছে, সেই মানুহে অফলাইনত নিজৰ লগতেই যুদ্ধ কৰি আছে। আজিকালিৰ ফ্ৰেণ্ডশ্বিপ ভিউজৰ ওপৰত, ৰিলেশ্যনশ্বিপ ষ্ট্ৰিকৰ ওপৰত, আৰু ৰেছপেক্ট ফলোৱাৰ্ছৰ ওপৰত নিৰ্ভৰ কৰে। মানুহে এতিয়া নিজক ইনজয় নকৰে, মানুহে এতিয়া নিজক পষ্ট কৰে। খোৱাৰ আগতে ফটো লাগে, ঘূৰিবলৈ গ'লে ৰিলছ লাগে, কান্দিলেও কেপশ্যন লাগে। এক কথাত ক'বলৈ গ'লে সঁচা ইমোশ্যন কমি গৈছে, কণ্টেণ্ট বেছি হৈছে। আৰু আটাইতকৈ ডেঞ্জাৰাছ কথা কি জানে? মানুহে আনৰ হাইলাইট ৰিল চাই নিজৰ ৰিয়েল লাইফক হেড কৰিব ধৰিছে। মনত ৰাখিবা, ফোনৰ স্ক্ৰীণত দেখা সকলো সত্য নহয়। লাইক মানে লাভ নহয়, ফলোৱাৰ মানে ফ্ৰেণ্ড নহয়, আৰু ট্ৰেণ্ড মানে ট্ৰুথ নহয়। ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা, কিন্তু ছ'চিয়েল মিডিয়াৰ দাস নহ'বা।